ভাইদা ৰাখে চেনিটো অলপ বেছিকে দি আছা চাই আছো Hi guys, good morning. Welcome to any vlog. To guys, today my glove nak saisu. Hata brand saisu guys, hata. To guys, acibo uthi gasa thui kina ai gelo. Baki bartaman jabal sumoy Guwahati. Ei mane murgi gita halla kural puai. তোর কম নয় রে তোর কম আতা নাকি মুরগি তোর আতা হয়নি আতা বেশি Thike. Line tu ba? Hata ko line tu. ঠিকছে কবাত চশমা সামাইছে রো যাবি নি কেন চশমার কারণ না থাকে গাইস হ্যাঁ মানুহ কলা কিনে মানে যোৱাকাল ৰাতি চশমা কিনিছিলো গোলপীয়া আছি গমেই নাপাও চলা তলে নতুন ইয়ে ৰেপিড মাৰিব যাম না আকৌ দেখাই থৈ দিবি ছাগল নছিল দেখাই থৈ দিবি হাইয়ে ৰাকেশৰ পৰিচয় কথা ক'ব নালাগে হাইতে গোটাইখিনি ওলাই পৰে আৰু এফালে এগাল মোৰ ৰাতিপুৱাৰ গৰম লাল চাহ আৰু এফালে পিঠে অলপ বেলেগ ধৰণৰ মানে এইটো আৰু কিন্তু ৰাকাইতে পুৱা বহুত ব্র্যান্ডেড বস্তু হয় মানে দামী বস্তু ভাল লাগে আমি দামী খাওঁ তহঁতৰ সেই ভুচমাল খাওঁ নেকি হা বা হি গতে গতে বহুত ডাঙৰ প্লেয়াৰ হে দি ৰেপিডি মাৰবে এটা বিজনেছ আছে গতে ও তেল আছে নাই গাড়ী মে তো তেল হে 50 টকা মান তেল আছে হে ইউটিউবাৰ আৰু কিমান তাৰ গেলতে যা এই বতা কোন যাবা আলছা কোন ৰেপিডি হ'ব চেষ্টা কৰোতে কি হয় চাওঁ আৰু যাওঁ বতাটো ৰুকে নাই তই কেমেৰাটো ঘুমেৰা যায় মুখত ঘুৰিৰ এনকে আছে তোৰ ঘুমে দিছা কেমেৰাটো হ'ব দে তোৰ বহুত কথা আছে বহুত কথা নহয় আচল ছাগলী তই হা বহুত কথা কব বুলি কয় আৰে গেলো মাদাৰ বতৰটো অলপমান বঢ়িয়া দেখিছে না গাইছ বৰষুণ নেদলি আজি ছাকচেছফুল হ'ম বঢ়িয়াকে ৰেপিড মাৰিম তো বৰ্তমান 450 টকাত তেল মাৰিলো আৰু পেট্ৰল পাম্পত এটা মই ভ্লগ বনাম বুলি ভাবিছো হা এই তেল মাৰা পাৰিনে পারবে মই যেটা থাকিম তুমি যেটা হলে মোক হে করবে মই ডিউটি কৰা ভ্লগ এটা 24 ঘণ্টাতে ডিউটি কৰি দিও 24 ঘন্টা হ'ব তা 24 ঘন্টা নহয় 8 ঘন্টা কৰিব লাগে 8 ঘণ্টা আগতো প্ৰব্লেম নাই প্ৰব্লেম নাই মানে সুধি ল'ব লাগিব মেনেজাৰকো সুধি ল'ম ল'বা মই যদি মই থাকো তোমাৰ টাইমতে বাদ দিম মই কি গাইছ বৰ্তমান আই পাই গেলো বা এটা আৰু এফালে ভাইক লাগাল পালো আৰু ভাই মানে বা এটাত জমা তোমাৰে ন কেনেকুৱা চলি আছে জমাটো ঠিকে ডাক্তৰ চলব পাৰি এনেই ধৰা একদিনত কিমান টকা উঠে পুৱাৰ পাই সন্ধিয়া গেলি মাৰিলি পুৱাৰ পৰা আমি ৰাতিপুৱা 10 টাক মাৰো তো তেল চেল যায় নিজৰ হাতত 6-7 টকা থাকি যায় তো বেয়া নহয় নাকি একদিন বা এটাত মাৰি দিওঁ নেকি মই কিন্তু ভাড়া যদি জাগাত লাগে আৰু তো সেই কথা একদিন অলপ বঢ়িয়াকে মাৰিম বাকী আমাক কণ্টেক্ট কৰি মই কৈ দিম অবিনাশৰ লগতে বঢ়িয়া ভাল লাগিল ধন্যবাদ এতিয়া মই মাৰিম ৰেপিডো আৰু আখেই দে মই আখেই গুৱাহাটী যাবি আপোনালোকে বা এটাত মই জমাটো মাৰাটো বিচাৰে নেকি বা এটা ভ্লগ চাবা খোজে নেকি কেনেকুৱা আৰ্নিং বা গোটেই এৰিয়াটো বা এটাৰ কভাৰ কৰি দিয়ক একদিন যদি আপোনালোকে বিচাৰে কমেণ্ট কৰক আৰু মাৰি দিম নাকি ভাই বাকী গাইছ মই ডাইৰেক্ট আহি পালো বিজয়নগৰ ৰামপুৰ আৰু এফালে ভাইকে নাই ভাতে খাই খাব লাগে তে না কি কোৱা কেনে চলি আছে ঠিকে আছে কি লেখা আছে হাত পিছফালে হোটেলখনৰ ভিতৰতো চাব পাৰে গমাই পাই আৰু এগৰ এটা ভিডিঅ' আনিছিলোঁ মই দুনিয়াৰ মানুহ চাইছোঁ নাই ভিতৰত চব মানুহ দাম লাগি থাকে তাৰমানে জানো খানাই চলি আছে বিয়া চিয়া আৰু এই চিষ্টেমত মানে আলোচনা দিয়ে দি দিয়ক আৰু অলপ দি দিয়ক তো এইফালে আহি গ'ল মোৰ ভাতৰ কাঁহী মাংস আছে মাছ আছে বাকী এই গোটেইখিনি 50 টকা খোৱা লোৱা হৈ গ'ল আৰু তামোল চামোলো গোটাই সিহঁতে বিক্ৰী কৰে এতিয়া ভাই যাওঁ গৈ আছে নাপি বাই বাই এইফালে ভাই আছে ভিডিঅ' চা না একেবাৰে নকৰো আৰু এই বঢ়িয়া ক'ত ঘৰ তোমাৰ ইয়াতেই ৰামপুৰতে ঘৰ তো বৰ্তমান হোটেল খালী হৈ গ'ল তো এতিয়া ময়ো যাই থাকোঁ অলপমান বহিলোঁ দেই গাড়ী চলে গাছা বিএছি তো গাইজ টাইম এতিয়া 7:30 হৈ গ'ল আৰু বৰ্তমান মই আহি গ'লো গুৱাহাটী এয়াৰপৰ্ট চাইড মানে এয়াৰপৰ্টৰ কাষতে আছো আৰু যিহেতু ৰেপিডো মাৰা কথা কৈছিলোঁ ইফালে বিজয়নগৰৰ মুন্না স্কুটিখন মই লৈ আহিলোঁ আৰু হিমালয়ানখন তাতে এৰি থৈ আছোঁ তো এতিয়া বঢ়িয়াকৈ ইয়াৰ পৰাই মই ৰেপিডো জাৰ্ণিটো আৰম্ভ কৰিব লাগে চাব পাৰে কি সুন্দৰ এটা বেলেগ VIP এটা ভাইব এটা আহিছে দেই চাব পাৰে 7টা 7 যাইছি আৰু এফালে মই যাৱা
তো ডিউটিটো বঢ়িয়াকৈ অন কৰি দিলোঁ এতিয়া ভাড়া লাগে নে নালাগে চাওঁ পাৰ্মিশ্যন ল'বা কি হয় যে সদায় সদায় পাৰ্মিশ্যনগিলা হাৰি থাকে আৰু চাব পাৰে 2 days আৰ্নিং বৰ্তমান 0 হৈ আছে কেইটা কাবা লাগে কলাজি মেভান হৈ আছে এইখিনি হৈছে গুৱাহাটী ৰেপিডৰ এৰিয়া আৰু বৰ্তমান মই আছোঁ ইয়াতে এই আজাৰা কাষতে এয়াৰপৰ্ট এইখিনি ভাড়া চাড়া লগা নাছিল অলপমান টাইম আছিলোঁ বাকী অলপমান আগে যাই আছোঁ ক'ৰবাত ৰখো ৰ 7:42 হৈছে এটা ভাড়াও নাই এনেকৈ ৰখি আছোঁ তেতিয়াৰ পৰাই মাখিমেত থকা হৈছে এনেকৈ ৰখি আছোঁ মানে কি হৈছে জানা এৰে আগত মই যিমান ৰেপিডো ভ্লগ বনাইছোঁ চব গুৱাহাটী চিটিৰ ভিতৰত তো আজি আছোঁ মই গুৱাহাটী আউটছাইড তাৰমানে ধৰক চিটিৰ বাহিৰত দিয়কচোন এই যিহেতু এয়াৰপৰ্ট এৰিয়া কিন্তু ইয়াতে ভাড়া চাড়া নাই দেখোন নাই কেনেকৈ ৰখি আছোঁ চালা তো এতিয়া গ'লে আধা ঘণ্টামান ৰখিলোঁ কিন্তু যদি এটা লাগিল হয় গাইজ ফাইনেলি এটা লাগছি ৰ কিলোমিটাৰটো চাব লাগিল কিমান কিলোমিটাৰ আছে 900 মিটাৰ দূৰত আছে যিও এটা মানে ভাড়া লাগিছিল তাতেও খালোঁ বাহ এতিয়া ৰখাংকে মৰি থাক এতিয়া ক'ৰবাত 1 ঘণ্টামান ৰেপিডো যুঁজলোঁ নাই ভাড়া চাড়া নাই গাইজ যিও এটা লাগিছিল সেইটো হৈছে কেঞ্চেল তো তাৰ গুচি আছোঁ গাইজ তো 1 ঘণ্টা সময় আছোঁ অন কৰি ৰেপিডো আৰ্নিং 0 কাম নাই মানে আউটছাইডত কাম নাই চিটিৰ ভিতৰত কাম আছে যদি আপোনালোকে ৰেপিডো মাৰিব খুজিছে ডেছক্ৰিপশ্যনত লিংকটো আছে আপোনালোকে ডাউনলোড কৰক আৰু ৰেপিডো মাৰক বৰ্তমান আমি আহি গ'লোঁ বাবু হোটেল এণ্ড ৰেষ্টুৰেণ্ট আৰু লোকেশ্যনটো হৈছে ভাগৱতী পাৰা মানে বিজয়নগৰৰ কাষতে ন বিজয়নগৰ পাৰ হৈ আপুনি ৰামপুৰ চাইডে যোৱা তাতে বহুত ট্ৰাক চাক কিন্তু ৰখে আৰু এই যিটো ৰোড এই ৰোডটো কি আছিলে মোৰ না এইটো একদম গোৱালপাৰা যাব পাৰি গোৱালপাৰা তো এই চাইড যাব পাৰি ছয়গাঁও গোৱালপাৰা আৰু এই চাইড যাব পাৰি জালুকবাৰী উঠিব পাৰি তো সেই কথা সেইটো মাছখিনিতে আছে বাবু হোটেল তো দাদা এটাই মানে বহুত দিন আগৰ পৰা মাতি আছিল তো এৰে আগতে একদিন আসলো তো একবাৰ দেখো হোটেলখন যিহেতু আহিলো বাকী কেনে ভাই ভাল বঢ়িয়া কেনে খবৰ পাতি ভাই কেনে চলি আছে হোটেল ঠিক আছে ন তো এতিয়া আপোনালোকক অলপমান ৰান্ধনি ঘৰটো দেখাই দিওঁ নেকি হয় না প্ৰথমতে ৰান্ধনি ঘৰটো দেখাই দিওঁ তো এইটো হৈছে এটা ভিতৰৰ পৰিৱেশ কালি তুমি গেলি কেনে ভাই আছা চলি ঠিকেই তো এফালেও বঢ়িয়াকৈ খুৱাই কাষ্টমাৰ কেনেকুৱা বৰ্তমান কাষ্টমাৰ মোটামুটি ইমানো ভালো নহয় ইমান ধৰক বেয়াও নহয় আছে এই আৰু কিবা মধ্যমকৈ চলি আছে আৰু এৰে কাষ্টমাৰ গিলা বেছিভাগ ৰাতি এটা খুব ড্ৰাইভাৰ চাই ভাল লাগে ন হয় চাব পাৰে এইবিলাক মানে খাদ্য ভালে একদম বঢ়িয়া বাকী ক'ৰ পায় আপোনালোক আমি গাড়ীৰ মানুহ ঘৰ ক'ত আপোনালোকৰ বামুণী গাঁও নেকি দক বৰ্তমান আহি গ'লো আমি ৰান্ধনি ঘৰক আৰু চাব পাৰে এইবিলাক বম কেৰাহী ইয়াতে বহি থোৱা আছে এইটো কি হা ভাই হা তো এইটো ছাগলী মাংস তো এইটো হৈছে চিকেন তো নেক্সট আছে মটন এইফালে কি আছে লোকেল মুৰ্গী আৰু কি আছে আছে এফালে আছে মাছ আছে এইবিলাক মাছ আছে বাকী ইয়াতে এইখিনি মাংসই চলে গাহৰি নচলে নে ভাই আপোনাৰ চবখিনি আইটেম পাই যায় তো গাহৰিত বাহিৰে গোটেইখিনি মাংস পায় তো গাহৰিটো ইয়াতে নচলে ভাই ইয়াতে একদম চব্জিও কাটি আছে আৰু ভাই কেনে চলি আছে হোটেলখন কেতিয়া চলে নোৱা নাই দিনে ৰাতি 24 ঘণ্টা চলি থাকে দিনে 24 ঘণ্টা 24 ঘণ্টাটো নাকাম কৰি থাকা নেকি নাই তাত দুটা চিপ আছে কেনা মুন্না পাৰবি এংকে এই নৰাতে 24 ঘণ্টা দোকান এখন চলোৱা ধেমালি নহয় এই কথা আৰু দুটা চিপ দিয়কচোন দুটা দলে কাম কৰি থাকে এটা এৰি এটা বেলেগ চিষ্টেমত কি দাদাই কওক এটা কি কিনো পায় তাতে ফাষ্ট ফুডৰ আইটেম গোটেইখিনি পায় বাকী ভাত ৰুটি ধৰক ৰাতি বিশেষকৈ ভাতটো চলে ভাত ৰুটি সমানে চলে ৰাতি ভাত আৰু ৰুটি চলে আৰু থালিৰ প্ৰাইচটো কৈ দিব থালি ভেজ থালিটো 60 ব্ৰইলাৰৰ 120 আৰু ছাগলী মাংস আছে 170 তো ঠিকে আছে বাৰু ছাগলী মাংস 170 টকাটো মোৰ হিচাপত নৰ্মেল মই অলপমান কফি নে চাহে হ'ল এইফালে দাদাই মানে একেলগে হোটেলখনৰ কাষতে চাহ বনাই থাকে বাহা কেনে উতল আহি গৈছে ঠাণ্ডা কৰি দিব লাগে না কেনে বঢ়িয়া এটা কাম কৰা হোটেলটো তো এফালে দি দিলাক চাহৰ পিছত চাওমিন মানে চিকেন চাওমিন দে মুন্না ভিতৰত ক্লাছ কৰিব লগা একো নাই বুধ দি যা তো আমাৰ খোৱা লোৱাটো হৈ গ'ল আৰু চাব পাৰে এই ৰাতিও মানুহ বাকী এইফালে আছে ভাই কেনে লাগছে খাদ্য বঢ়িয়া হা বঢ়িয়া এইটো কি পঠাৰ মাংস নেকি ভাল হৈছে না ভাল হৈছে আৰু এইফালে কেনাই দিয়া দে ভিডিঅ' চিডিঅ' চোৱা না তই ঘৰ ক'ত তোমাৰ ঘৰ বকো বকো ছয়গাঁও ঠিকে
তো বাকী ভাইয়া তাতে কাম কৰা ইয়াতে হোটেলতে হয়। কিমান মান চলি কাম কৰে টোটেলে হোটেল আমাৰ ৰাতিপুৱা ষ্টাফটো মোটামুটি 8-9টামান থাকে আৰু ৰাতি মোটামুটি 10-12টামান থাকে থাকে ন হয় আৰু এনেকৈ সহজ নহয় সদায় ৰাতি ডিউটি মাৰি টোপনি খতি কৰি থকা ধেমালি কথা নহয় তো আহি পেলাইতো ভালেই লাগিল আপোনালোকৰ আহিব হোটেলখনৰ নাম হৈছে বাবু হোটেল লোকেশ্যনটো হৈছে ভগৱতী পাৰা বাবু হোটেল নে কি হয় আৰু গাইজ ময়ো আহিলোঁ ৰ আজি ৰাকেশ আহিছে আমাৰ ঘৰত কিন্তু ৰাকেশে ক'ৰবাত বোলে খাই আহিছে মোক এৰি খাই আহিছে দেখিছ না ইয়াতে কি কুচতীয়াই উচিতে নহয় মেইন কথাটো হ'ল চাওক আহিছ মনিচাক যদি আমি সেই লৈ যাওঁতে হোটেল ৰেষ্টুৰেণ্টৰ সন্মুখত মানুহ ফিৰি যায় মানুহ মানে হ'লেও মই গেলো মানে মইতো খাই আহিলোঁ পাব্লিক মানে দাম হৈ যায় সেইকাৰণে মনিচাক নিয়া নৰিলোঁ এনেকে কওঁ তোমাৰ ফালে কম হ'ব খাৱাটো নাই 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 মানে এই চেফটিৰ কথা আছে না মানুহ দাম লাগি যায় বাকী মনিচা কিবা আৰু অলপ বকি দি টানি দি কি ক'ম আৰু ক'বাই লগা একোৱে নাই দেখোন মনিচা মানে কি কিবা কৈ থাকিলে হ'ল মানে অনৰ্গল তাই যদি ভুলো বকে তো তাই যদি ভুলো বকে তথাপিও মানে অডিয়েঞ্চে চাই থাকিব মানে হেৰি আকৰ্ষণটোই বেলেগ কিবা এটা কিয়নো গম নাপাওঁ তই ৰাইজে গম পাব সৌন্দৰ্যটো ভাল বাকী ৰাকেশ আৰম্ভ হ'লে না তোৰ নটাংকি মই ওচৰত বহি আছো তই গম নাপা কি কৰিলো মই কি কৰিলি চাই আহিছো তই কি কৰিলো মই কি কৰিলো ভাই চেচ দে মই ভিডিঅ' হে বকি আছো কিনো ইমান বেয়া কথা বকিলো না কিবা ভাল পোৱাৰ কথা ক'ব গৈছো কি কি বাইদেউ ৰাকেশ চেনীটো অলপ বেছিকৈ দি আছা চাই আছোঁ চেন দিয়াটো তাৰমানে চেন দিবা নালাগে নেকি তাৰমানে কিয় চেনী দিব লাগে নালাগে চেনী তাৰমানে কি ঘৰৰ মানুহ সন্মুখত চেনটো দিবা নালাগে নেকি ক'ত চেনি দিলো এইটো চেনি হ'ল নেকি কিবা নহ'লে চেনী দি আছা দেখোন নহয় দেই একো নাই দেই আৰু এই বয়সত যদি চেনি নেথাও কি নেদাও বচোন আজি নেদাও কালি নেদাও কি এনে চেনি দিম বা এটাত দেখো আছে নাই সেইটো আৰু হেৰি দেচোন আৰু সেইটো একেবাৰে পাৰ্চনেল বাকী গাইজ আমি এনে অলপ ধেমালি চেমালি কৰিলোঁ আপোনালোকে বেয়া চেয়া নাপাব এটা ভাল লাগে কিয় লাগিছে নো এই ৰাতি আম খাবি আম নাখাওঁ ধনী মানুহৰ ফ্ৰিজত এইগিলা বস্তু থাকে ভাল লাগে এইটো বস্তু কিন্তু কি এনে ৰিলেক্স নহয় না কোন নেকি বলিছে কিয় হ'ব আঠা আহি গৈছি কিয় হ'ব সেই ভাল লাগে আৰু চোৰ আৰু উপায় নাই আৰু চোৰ কৰিব লাগে সময় আছে ৰাখে চোৰ আৰু অ চোৰ বুলি নাভাবি ৰাখে চোৰ নহয় বুজি পাইছা না তাকেতো এই ৰাতি আম কিয় বিচাৰিলা আৰু বাৰু খাই চাহ বাপৰা আৰু আম খাবি হ'ব দে মই ৰাখো দেই মাৰি দিমে মই নিচাতে খং উঠি নানবি হা যি কৰা কৈ থাক মই চোন নেকি না চোৰ হান পায় মোক তো দিনটো এনেকৈ ইয়াৰ ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজিলৈ এইখিনি আছিল বহুত বহুত ধন্যবাদ শুভৰাত্ৰি বাই বাই ধেমালি অলপ কৰিলোঁ দে গাইছ দে মই বাই 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 গুড নাইট